আজি আমি যিটো টপিকৰ বিষয়ে প্ৰজেক্ট বনাইছোঁ সেইটো হ'ল জাবৰ জোঁথৰ পৃথকীকৰণ বেলেগ বেলেগ জমা কৰা। আমি এইটো টপিক এইকাৰণে বনাইছোঁ যে আমাৰ গাঁৱৰ মানুহে সতৰ্ক নহয় আৰু জাবৰ জোঁথৰ য'তে ত'তে ৰাস্তা ঘাটে পেলায়। সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ গাঁৱৰ মানুহে জাবৰ জোঁথৰ প্লাষ্টিক এইবিলাক বেলেগ বেলেগ ঠাইত এইটো ডাষ্টবিনত থ'ব লাগে আৰু পচি যোৱা জাবৰ জোঁথৰ এইটো ডাষ্টবিনত থ'ব লাগে। ডাঙৰ ডাঙৰ ডাষ্টবিনবোৰ গাঁৱত লগাম আৰু গাঁৱৰ মানুহক জাবৰ জোঁথৰবোৰ বেলেগ বেলেগকৈ জমা কৰিব দিম। আমি এই টপিকটো এইকাৰণে লৈছোঁ যে জাবৰ জোঁথৰবোৰ পেলালে বায়ু প্ৰদূষণ হয়, পানী প্ৰদূষণ হয় আৰু বানপানীৰ সৃষ্টি হয়। এইকাৰণে আমি জাবৰ জোঁথৰবোৰ য'তে ত'তে পেলাব নালাগে, ডাষ্টবিনত জমা কৰি থ'ব লাগে।